নমস্কাৰ মই মোৰ সকলো জ্যোতি অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকক এটা বিশেষ বিষয়ৰ ওপৰত ক'ম। সেইটো হ'ল আমাৰ সমাজত চলি এটা বিশ্বাস, যাক কোৱা হয় জনবিশ্বাস বা জনশ্ৰুতি, যিটো চলি আহিছে আমাৰ এটা পৰম্পৰা হিচাপত বিশ্বাসৰ ওপৰত বিশ্বাস বুলি কোৱা হয়। যে আপুনি বিশ্বাস কৰিছিল, মোৰ ককা দেউতাই কৰিছিল, মোৰ দেউতাই কৰিছিল, ঠিক এটাখিনি এটা বিশ্বাস আছে। কাৰণ কিছুমান বস্তু আমাৰ সমাজত চলি আছে এনেকুৱা বিশ্বাস। ঠিক সেনেকুৱা এটা বিশ্বাস হ'ল জেঠী, আমাৰ টিক টিক কৰা জেঠীৰ পতন, অৰ্থাৎ জেঠী যদি গাত পৰে তাৰ ফল কি হয়। গতিকে সেই বিষয়ে কিছু আভাস আপোনালোকক দিম। কাৰণ অলপতে মোৰ এজন অনুৰাগী সুধিছিল, বোলে ছাৰ মোৰ মূৰত মানে জেঠী পৰিলে কিবা অশুভ হ'ব নেকি? মই কৈছোঁ অশুভ নহয়, শুভ। ঠিক সেনেকুৱা শুভ অশুভ বিচাৰ কৰিছিল। কাৰণ আমাৰ প্ৰত্যেক ঘৰত দেখা যায় জেঠী দেখা যায়। গতিকে সেই ওপৰত ভিত্তি কৰি আমাৰ মই যিটো ক'লোঁ বিশ্বাস চলি আহিছে। গতিকে মই আপোনালোকক সেই বিষয়ে কিছু কথা ক'ম। আকৌ টিক টিক কৰিছে, নিশ্চয় গমে পাইছে, মোৰ ঘৰতো আছে। শৰীৰৰ কোন কোন অংগত পৰিলে কেনেকুৱা ফল পোৱাৰ সম্ভাৱনা থাকে, তাৰ নিৰ্দিষ্ট ফলবিলাক মই কিছু এটা আপোনালোকক দি দিছোঁ। প্ৰথম কথা হ'ল, মই আহোঁ ভৰিৰ পৰা। যদি কাৰোবাৰ ভৰিত পৰে তেনেহ'লে কোৱা আছে যে দেশ ভ্ৰমণ হ'ব, ভ্ৰমণত যাব ভাল। কিন্তু কথা হ'ল এটা আৰু, যে যদি ভৰিত পৰা হঠাৎ দেখা পাব আপোনাৰ ভৰিৰ পৰা ওপৰলৈ উঠি যায়, তেতিয়াহ'লে সেইটো কিন্তু শুভ নহয়, সেইটো অমংগল। অকল সেইটোৱে অমংগল। আমাৰ সেইটো এটা অমংগল, বিভিন্ন অমংগল সূচনা কৰে বুলি কোৱা হৈছে। সিমান এটা শুভ বুলি ধৰা নহয়। যদি তলৰ পৰা ভৰি দি মূৰলৈকে বা ওপৰলৈ উঠি আহে, তেতিয়া এইটো বিভিন্ন অমংগলৰ সূচক বুলি কোৱা হৈছে। যদি কাৰোবাৰ উৰুত পৰে, উৰুত যদি পৰে তেতিয়াহ'লে সেইটো এটা ভাগ কৰিছে, সেইটো অৰ্থক্ষয় হয়। সেইটো সিমান শুভ নহয়, অৰ্থক্ষয় হয়। যদি কমৰ বা কঁকালত যদি পৰে তেনেহ'লে কোৱা হৈছে যে নতুন কাপোৰ লাভ, আপুনি নতুন কাপোৰ আপোনাৰ লাভ হ'ব। যদি পিঠিত পৰে, তো আপুনি শুই আছে, শুই থাকোঁতে পিঠিত পৰে, বা মই বহি আছোঁ হঠাৎ মোৰ ওপৰৰ পৰা পিঠিত পৰিল, সেইটোও কৈছে যে পিঠিত যদি পৰে তেতিয়াহ'লে মাটি বাৰী লাভ হয়, সেইটো শুভ। সেইদৰে যদি বুকুত পৰে, বুকুত পৰিলে প্ৰেম প্ৰীতি বৃদ্ধি হয়। যদি হাতত পৰে, বহি থাকোঁতে আপোনাৰ হাতত পৰিল, তেতিয়াহ'লে এইটোৱে অৰ্থ লাভ চায়। যদি বাওঁ বা সোঁ বাহুত যদি পৰে তেনেহ'লে মানসিক সুখ লাভ হয়। যদি আমাৰ ডিঙিত পৰে তেনেহ'লে অৰ্থ পোৱাৰ সম্ভাৱনা থাকে। ডিঙিত পৰাত অৰ্থ পোৱাৰ সম্ভাৱনা থাকে। যদি মুখত পৰে, কোৱা হৈছে যে মিষ্টি দ্ৰব্য পোৱাৰ সম্ভাৱনা, মিঠা বস্তু মিষ্টি দ্ৰব্য পোৱাৰ সম্ভাৱনা একো বেয়া নহয়। যদি নাকত পৰে, সুগন্ধি দ্ৰব্য লাভ। যদি চকুত পৰে, প্ৰিয়জন বা প্ৰিয় বন্ধুৰ লগত সাক্ষাৎ হ'ব। কাৰণ আপুনি শুই থাকোঁতে পৰে এইবিলাক, এতিয়া এনেই বহি থাকোঁতে চকুত নপৰিব। যদি আপুনি ধৰক ওপৰমুখে শুই আছে পৰিল, তেতিয়া সেইটো কথা কৈছে। কিছুমান বস্তু সেনেকুৱা ওপৰৰ পৰা জেঠীৰ কথা। গতিকে তেতিয়া হয় কি, আপোনাৰ প্ৰিয়জন বা প্ৰিয় বন্ধুৰ লগত সাক্ষাৎ হ'ব। যদি মূৰত পৰে, এইটো মই কৈছোঁ যে মূৰত পৰিলে কোৱা আছে যে ৰাজ্য লাভ, অৰ্থাৎ বিৰাট সম্পত্তি পোৱাৰ সম্ভাৱনা থাকে। তাৰমানে ডাইৰেক্ট মূৰত পৰাটো ভাল। তাৰ বাহিৰেও আৰু এটা কোৱা আছে,
এইখিনি ক'লোঁ। তাৰ বাহিৰে কোৱা আছে যদি হঠাৎ আপোনাৰ সন্মুখত যদি পৰে, সন্মুখত পৰিল যদি আকৌ পৰি পেলাই আপুনি পৰাৰ লগে লগে দেখা পালে গুচি গ'ল ছাইড কাটি, তেতিয়া সেইটো এটা দিছে কি তেতিয়াহ'লে আপুনি ৰিচেণ্টলি যান বাহন ক্ৰয় কৰিব, আপুনি যান বাহন লাভ হ'ব। গতিকে বেছি দীঘল নকৰোঁ, আপোনালোকক বহুতে বহুত কথা ক'ব পাৰে, কৈছে, নকওঁ মই। গতিকে আনকি এনেকুৱা মানে কমেণ্টছত আহিছে যে ফাল্টু ভিডিঅ' বনাওঁ। গতিকে সেনেকুৱা মানে আমাৰ মানে খুব এনেকুৱা জানা ব্যক্তি আছে, নকওঁ। গতিকে এতিয়া মই ফাল্টু ভিডিঅ' বনাব বা যিয়ে নহওক, মই কৈছোঁ যে আমাৰ যিটো বিশ্বাস চলি আছে জনবিশ্বাস, অন্ধবিশ্বাস নহয়, এইবিলাকে বিশ্বাস কৰিব পায়ো আছে ফল। যোনে বিশ্বাস কৰে নিশ্চয় এইবিলাক মই কৰা নাই, এইগিলা ঋষি মুনিবিলাকে নোট কৰি গৈছে, আমাৰ পূৰ্বপুৰুষ চলি আহিছে, সেইকাৰণে কৈছে জনবিশ্বাস। কোনোবাই আওকাণ কৰিলেও কোনোবাই বিশ্বাস কৰিয়ে আছে। এৰিছোঁ, সকলোৰে মংগল কামনা কৰিলোঁ, ভালে থাকক।